মৰাণত আশ্ৰা মৰাণ মহাবিদ্যালয় প্ৰাথমিক সমিতি গঠন। অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ মাহমৰা ডিমৌ শাখা আৰু মৰাণ মহাবিদ্যালয় অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ তত্বাৱধানত শৈক্ষিক সামাজিক বৌদ্ধিক মানসিক ক্ৰিয়া তথা সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত অসম চাহ মজদুৰ সংঘৰ সভা কক্ষত আশ্ৰা মৰাণ মহাবিদ্যালয় প্ৰাথমিক সমিতি গঠন কৰা হয়। আশ্ৰা মৰাণ শাখাৰ সভাপতি অংকুৰ দলৈত আচাৰ সভাপতিত্বত কৰা সভাত উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতী, আশ্ৰা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিগন্ত চাহু তাছা, কাৰ্যনিৰ্বাহক সদস্য বাবলু চাহু, আশ্ৰা ডিমৌ শাখাৰ উপদেষ্টা বিচিত্ৰ তাঁতী, ডিমৌ শাখাৰ সভাপতি বিশ্ব নাগ, আশ্ৰা মৰাণ শাখাৰ সম্পাদক পাৰ্থ প্ৰতিম গোৱালা, আশ্ৰা মাহমৰা শাখাৰ সম্পাদক অনিল নায়ক, মৰাণ শাখাৰ উপসভাপতি চিন্তু মানকী, ৰঞ্জিত তাঁতী, সহকাৰী সম্পাদক জয়ন্ত কুমাৰ, সাংগঠনিক সম্পাদক নীলকণ্ঠ তাঁতীৰ লগতে আশ্ৰাৰ বিষয়ববীয়াসকল। আশ্ৰা মৰাণ মহাবিদ্যালয়ৰ নৱনিৰ্বাচিত সভাপতি মনীষ তাঁতী আৰু সম্পাদিকা নিৰুপমা মিৰ্ধাৰ লগতে সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আশ্ৰা নেতৃত্বই।